ছাত্ৰীসকল আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো আজি চাবা সমান্তৰাল প্ৰগতিৰ আজি আমি এইটো চেপ্টাৰ শেষ কৰিম, মানে এইকেইটা অংক কৰি দিম। তো এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। ইয়াতে কি দিয়া আছে চাবা যে 3, 15, 27, 39 ডট 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 সমান্তৰাল প্ৰগতিটোৰ কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ। তাৰমানে তোমালোকক সুধিছে যে এই সমান্তৰাল প্ৰগতিটোৰ কোনটো পদ কেই নম্বৰ পদটো 54তম পদতকৈ 132 ডাঙৰ। ঠিক আছে। তো ইয়াতে দিয়া আছে তোমালোকক যে দিয়া আছে এপিটোৰ প্ৰথম পদ এই যুগেল কিমান দিয়া আছে 3 দিয়া আছে না। সাধাৰণ অন্তৰ ডি মানে দিয়া আছে। মই ডি মানে আগতে কৈছিলোঁ তোমালোকক সাধাৰণ অন্তৰ মানে কি দ্বিতীয় পদৰ পৰা আমি প্ৰথম পদ বিয়োগ কৰিলে পাই যাওঁ, বা তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰিলে পাই যাওঁ। ঠিক আছে। তো 15 পৰা 3 বিয়োগ কৰিলে তোমালোকে সাধাৰণ অন্তৰটো পাই যাবা। ঠিক আছে। এতিয়া চাবা যে তোমালোকক কি সুধিছে যে ইয়াৰে কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ। তো এতিয়া আমিতো গম নাপাওঁ, তো আমি ধৰি ল'ম যে ধৰা হ'ল nতম পদটো 54তম পদতকৈ 132 ডাঙৰ। তো আমি যিবিলাক বস্তু আমি গম নাপাওঁ তো আমি তাতে এনে ধৰিম। ঠিক আছে। তো nতম পদটো আমি 54তম পদতকৈ 132 ডাঙৰ ধৰিলোঁ। তাৰ মানে আমি কি বুজিলোঁ? তাৰ মানে আমি বুজিলোঁ যে যিটো nতম পদ আছে সেই nতম পদৰ 54তম পদতকৈ 132 বেছি আছে। তাৰ মানে nতম পদৰ পৰা 54তম পদটো বিয়োগ কৰিলে আমি কি পাম? 132 পাম। গতিকে an মানে nতম পদ a54 সমান 132। তাৰ মানে nতম পদৰ পৰা 54তম পদটো বিয়োগ কৰাতে আমি কি পালো? 132 পালো। ঠিক আছে। তো এতিয়া চাবা an মানে কি? an মানে a প্লাস n মাইনাস 1 d। ঠিক আছে। আৰু a54 মানে কি হ'ব? ইয়াতে ব্ৰেকেট ইউজ কৰিবা a প্লাস 53 d সমান 132। এটা তোমালোকে এই ভ্যালুটো বহুৱাব পাৰা বা নবহালেও একো কথা নাই। ঠিক আছে। তো এতিয়া চাবা তো a প্লাস n মাইনাস 1 d মানে তোমালোকে কি পাইছিলা? d মানে 12 পাইছিলা। d মানটো বহুৱাই দিয়া। বা এইটো ব্ৰেকেটটো উঠাই দিলে মাইনাসে প্লাসে কি হ'ব? মাইনাস হ'ব, মাইনাস a। আৰু এইটো মাইনাসে প্লাসে মাইনাস 53 d আছিল। d মানে আমি কি পাইছো? d মানে আমি কিমান পাইছো? 12 পাইছো না। তো 12 লিখি দিয়া। ইকুৱেল 132। আমাক n ৰ মান লাগে। তো এতিয়া চাবা a মাইনাসে প্লাসে কাট যাব। তো এটো কি হ'ব? 12 n 12n minus 12 into 1 12। এটো মাইনাসে প্লাসে মাইনাস হ'ব। ঠিক আছে। আৰু এটো তোমালোকৰ কি হ'ব? পূৰণ কৰিলে 12 3 গুণ 37 তাতো গ'ল 3 12 5 গুণ 60 60 3 63। ঠিক আছে। সমান 132। এইখিনি নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা তো এতিয়া চাবা 12n এটো মাইনাস আছে, এটো মাইনাস দুটা প্লাস হ'ব, কিন্তু আগত মাইনাস চিন হ'ব। 6 2 8 3 1 4 6 648 হ'ব না। এই যুগেল 132। নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা 12n এটা এই মাইনাসটো যদি মই বাওফালৰ পৰা সোঁফালে লৈ যাওঁ তেতিয়া কি হ'ব? এইটো মাইনাসটো কি হ'ব? প্লাস হ'ব। তো আমাৰ কি হ'ব? 132 প্লাস 648 হ'ব। তো 12n যুগেল কি হ'ব? যোগ কৰা 2 8 10 3 4 7 8 6 1 7। ঠিক আছে। তো এটো আমাৰ 780 হ'ল। তো এতিয়া আমাক কি হয়? ভ্যালু লাগে, n ৰ ভ্যালু লাগে না। তো n ৰ লগত 12 টো পূৰণ হৈ আছে, ইফালে নিলে কি হ'ব? ডিভাইড হ'ব, হৰণ হ'ব না। তো n মানে কি হ'ব? চাই লোৱা যে এটো 12 দি 78 6 বাৰ 12 6 গুণ 72
78 হবা কিমান বাকি থাকিল 6 বাকি থাকিল 6 টু শূন্য ভাগত বহুৱাই দিলে কি হ'ব 60 হ'ব 12 5 গুণ 60 তাৰ মানে আমি কি গম পালো যে এই যেটো এপি দিয়া আছিল সেই এপিটোৰ 65তম পদটো আমাৰ যেটো 54তম পদ আছে 54তম পদতকৈ 132 ডাঙৰ ঠিক আছে তো নিৰ্ণয় পদটো হল 65তম পদ ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া সবা এটা एग्जांपल আলোচনা কৰিম কি আছে সবা যে যদি এটা এপি পিতম পদটো এ কিউতম পদটো বি আৰু আৰতম পদটো সি হয় তেন্তে দেখুৱা যে a q - r + b r - p + c p - q = 0 এইটো চাই লবা তোমালোক প্ৰশ্নটো ভালকৈ চাই লবা তোমালোক কি দিছে পিতম পদটো a দিছে কিউতম পদটো b আৰু আৰতম পদটো c দিছে তো আমি এইখিনি দেখুৱাব লাগে ঠিক আছে তোমালোক ধৰি লোৱা যে ধৰা হ'ল এপিটোৰ প্ৰথম পদ ইয়াতে প্ৰথম পদটো তোমালোকে a নলবা কাৰণ ইয়াতে a টো ইউজ হৈ আছে মানে a টো ব্যৱহাৰ হৈ আছে তো প্ৰথম পদটো তোমালোকে ক্যাপিটেল a ল'ব পাৰা ঠিক আছে স্মল a ইউজ হৈছে না তো ক্যাপিটেল a লবা আৰু সাধাৰণ অন্তৰটো তোমালোকে कैपिटल डी लोआ সাধাৰণ অন্তৰ कैपिटल डी ঠিক আছে তো স্মল a ইউজ হৈ হোৱা কাৰণে আমি নৰলো ঠিক আছে তো এতিয়া তোমালোক p তম পদটো কি দিছি a দিছি আমি n তম পদটো যেনেকৈ an বুলি লিখো তো p তম পদটোক আমি ap বুলি লিখিম তো এতিয়া দিয়া আছে ap ইকুৱেল a দিয়া আছে না তো এতিয়া ap মানে কি আছিল a an মানে আছিল a plus n minus 1 d তো ইয়াতে প্ৰথম পদটো ক্যাপিটেল a আছে তো a plus p minus 1 d মানে ক্যাপিটেল d this is equal a এক নম্বৰ বুলি মাৰ্ক কৰা ঠিক আছে কিউতম পদটো b দিয়া আছে ঠিক আছে তো একেদৰে a q মানে তোমালোক কি দিয়া আছে b দিয়া আছে না তো a q মানে কি হ'ব a plus q minus 1 capital D equal b তো তোমালোকে 2 বুলি মাৰ্ক কৰা ঠিক আছে আকৌ আৰ্তম পদটো কি দিয়া আছিল c দিয়া আছিল না তো আৰ্তম মানে ar this is equal c দিয়া আছে না তো আৰ্তম মানে ar তো এতিয়া সবা তো an মানে যদি a plus n minus 1 d হয় ar মানে কি হ'ব a plus r minus 1 d इक्के इजुगल c तो ar इजुगल की হ'ব c হ'ব তো a plus r minus 1 d equal c হ'ব তো তোমালোকে a b c মান পাই গলা ঠিক আছে তো এতিয়া তোমালোক এই ভ্যালুখিনি শূন্য দেখুৱাব দিছে তো এতিয়া সবা এটু ভ্যালুটো লিখি লবা a q minus r plus b r minus p plus c p minus q তো a মানে তোমালোকে কি পাইছিলা a মানে আমি কি পাইছিলো a মানে আমি পাইছিলো ক্যাপিটাল a plus p minus 1 d পাইছিলো না তো এইখিনি a ভ্যালু আমি a ভ্যালুটো হেছে বহুৱালো বাকি q minus r খিনি পূৰণ হৈ আছে ঠিক আছে একেদৰে b মানে তোমালোকে কি পাইছিলা b মানে পাইছিলা a plus b মানে আমি কি পাইছিলো a plus q minus 1 d ক্যাপিটাল d আছিল না ক্যাপিটাল d আৰু ইয়াৰ লগত তোমালোকৰ r minus p টো মাল্টিপল হৈ আছে ঠিক আছে আৰু হেনাবে c ভ্যালুটো কি পাইছিলো a plus r minus 1 d এটো c ভ্যালু তাৰ লগত কি মাল্টিপল হৈ আছে p minus q মাল্টিপল হৈ আছে নিশ্চয় বুজি পাইছা তো এতিয়া চাবা তোমালোকে এটা কাম কৰা এই q minus r দি একবাৰ এক পূৰণ কৰা q minus r দি একবাৰ এই পদটো পূৰণ কৰা এটো বিতৰণ বিধি তো আমি কি পাম a * q minus r plus p minus 1 d
ইনটু কিউ মাইনাছ আৰ নিশ্চয় বুজি পাইছা এনেকৈ তোমালোকে এইটোতো পূৰণ কৰা এ ইনটু আৰ মাইনাছ পি প্লাছ মাজত প্লাছ চিন আছে কিউ মাইনাছ 1 ডি ইনটু আৰ মাইনাছ পি এনেকৈ তোমালোকে সেইটোতো পূৰণ কৰা এ দি একবাৰ এইটো পূৰণ আৰ মাইনাছ 1 ডি দি একবাৰ পি মাইনাছ পি পূৰণ এইটো বিদ্যমান বিধি আমি চবেই জানো তো এ পি মাইনাছ কিউ প্লাছ আৰ মাইনাছ 1 ডি পি মাইনাছ কিউ ঠিক আছে তো এতিয়া তোমালোকে চোৱা এ থকা পদ তিনটা পাইছা এই এটা পদ আৰু এই এটা পদ ঠিক আছে আৰু ডি ক্যাপিটাল ডি থকা মানে সাধাৰণ অন্তত থকা পদ তিনটা পাইছা এই এটা তো এতিয়া চাবা যে আমি এ থকা পদ কেইটাই পৰা এ টো কমন লওঁ ঠিক আছে চাই লোৱা তো এ টো যদি তোমালোকে কমন লোৱা ইয়াতে কি থাকিব কিউ মাইনাছ আৰ থাকিব আগত প্লাছ চিন আছে ইয়াতে কি থাকিব আৰ মাইনাছ পি থাকিব ইয়াতে প্লাছ চিন আছে ইয়াতে কি থাকিব পি মাইনাছ কিউ থাকিব নিশ্চয় বুজি পাইছা তো এতিয়া চাবা তো এতিয়া তোমালোকে ডি থাকা পদ কেইটাই পৰা ডি টো কমন লোৱা তো ইয়াতে ডি আছে তো মই ডি টো কমন ললো তো কমন ললি ইয়াতে কি থাকিব পি মাইনাছ 1 ইনটু কিউ মাইনাছ আৰ থাকিব প্লাছ ইয়াতে কি থাকিব কিউ মাইনাছ 1 ইনটু আৰ মাইনাছ পি আৰু ইয়াতে কি থাকিব আৰ মাইনাছ 1 ইনটু পি মাইনাছ কিউ এইখিনি থাকিব নিশ্চয় বুজি পাইছা তো এতিয়া চাই লোৱা যে তোমালোকে চাই লোৱা এটো মাইনাছ পি আছে এটো প্লাছ পি এটো কিউ এটো মাইনাছ কিউ এটো প্লাছ আৰ এটো মাইনাছ আৰ তো এইখিনি কি হ'ব a ইনটু 0 হ'ব ঠিক আছে তো এতিয়া d টো চাবা d টো আমাৰ কমন লোৱা থাকক তো তোমালোকে এইখিনি পূৰণ কৰা p ইনটু কিউ p কিউ হ'ব p ইনটু মাইনাছ আৰ মাইনাছ পি আৰ হ'ব মাইনাছ 1 ইনটু কিউ মাইনাছ কিউ হ'ব মাইনাছ ইনটু মাইনাছ মাইনাছে প্লাছ আৰ ইনটু 1 আৰ হ'ব ঠিক আছে একেদৰে তোমালোকে সেইকেইটাও পূৰণ কৰা কিউ ইনটু আৰ কিউ ইনটু মাইনাছ পি কিউ মাইনাছ 1 ইনটু আৰ মাইনাছ আৰ মাইনাছ 1 ইনটু মাইনাছ পি মাইনাছে প্লাছ পি 1 যা পি ঠিক আছে তো এতিয়া চাবা ইয়াতে চাবা এনেকৈ পূৰণ কৰা r into p r p r into minus q minus r q minus 1 into p minus minus 1 into minus q plus q হ'ব ঠিক আছে তো এতিয়া চাবা a into 0 হ'ল এতিয়া d থাকিল এতিয়া চাবা p q টো যোগ আছে p q টো বিয়োগ আছে কাট যাব না তো এতিয়া চাবা r p যোগ আছে আৰু আমাৰ পি আৰ মাইনাছ আছে আৰ পি আৰু পি আৰ কে তো আৰ পি মাইনাছ এই দুটা কাট যাব না তো এতিয়া মাইনাছ আৰ কিউ প্লাছ কিউ আৰ কাট যাব এতিয়া চাবা মাইনাছ পি প্লাছ পি কাট যাব প্লাছ কিউ মাইনাছ কিউ কাট যাব প্লাছ আৰ মাইনাছ কাট যাব তো আমাৰ কি হ'ব ডি ইনটু 0 হ'ব চাই লোৱা তো এতিয়া চাবা 0 প্লাছ ডি ইনটু 0 তাৰমানে এইখিনি মান আমি কি পালো 0 পালো তো এইখিনি আমাক প্ৰমাণ কৰিব দিছে যে আমাক যিটো ভ্যালু দিয়া আছিল আমি সেই তাৰ ভ্যালুটো কি পালো তাৰ ভ্যালুটো 0 পালো ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া আমি দুটা এমসিকিউ আলোচনা কৰিম তাৰে আগতে মই তোমালোকক এটা কথা কওঁ শুনি লোৱা যে এতিয়া চাবা যে আমাৰ যিবিলাক সমান্তৰাল প্ৰগতি আছে তো সমান্তৰাল প্ৰগতি বিলাকৰ তাৰমানে প্ৰথম এনটা পদৰ যোগফল যেনে প্ৰথম পাঁচটা পদ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ হেনাকে প্ৰথম যেটো এনটা পদৰ যোগফল আছে এনটা পদৰ যোগফলটোক আমি sm বুলি লিখো ঠিক আছে আৰু sm মানে কি n/2 twice a plus n-1 d ইয়াতে a প্ৰথম পদে বুজায় আৰু d টোই সাধাৰণ অন্তই বুজায় ঠিক আছে এটো আকৌ তোমালোকে কেনেকৈ লিখিব পাৰা n/2 a plus l ঠিক আছে যদি প্ৰগতিটো অন্তিম পদটো l হয় l মানে অন্তিম পদ a টো প্ৰথম পদ l টো অন্তিম পদ বা তোমালোকে এনেকৈ লিখিব পাৰা sn = n/2 a
a plus en যদি n তম পদটোৱে শেষৰ প্ৰগতিটো শেষৰ পদ হয় তেতিয়া আমি এনাকে লিখিব পাৰো যোগফলটো তো প্ৰথম n তম পদৰ যোগফলটো আমি তিনি ধৰণে লিখিব পাৰো ঠিক আছে তো এতিয়া আমি দুটা এমসিকিউ আলোচনা কৰোঁ তো এতিয়া চাবা আমাৰ প্ৰথম এমসিকিউটো কি দিছে যে প্ৰথম 20টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল অপচন চাবিটা দিয়া আছে 100 210 400 420 তো এতিয়া চাবা যে তোমালোকক যেহেতু স্বাভাৱিক সংখ্যা দিছে তো স্বাভাৱিক সংখ্যা 1 ৰ পৰা মানে 40 ক লগিন আমাৰ 20টা অযুগ্ম স্বাভাৱিক সংখ্যা থাকে ঠিক আছে তো 1 ৰ পৰা 40 ক লগিন কি থাকিব 1 3 5 এটা যুগ্ম এটা অযুগ্ম তো অযুগ্ম বুলি কৈছে আমাক তো 1 3 5 শেষৰটো কি হ'ব 39 হ'ব তাৰ মানে প্ৰথম 20টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ প্ৰথমটো 1 হ'ব আৰু শেষৰটো কি হ'ব 39 হ'ব তো আমি কোনটো সূত্ৰ ইউজ কৰিম আমি এটো সূত্ৰ ইউজ কৰিম যে sn ইকুৱেল আমি কোনটো সূত্ৰ ইউজ কৰিম sn ইকুৱেল n/2 a plus n এইটো ইউজ কৰিলে হৈ যাব তাৰ মানে n মানে পদৰ সংখ্যা a মানে প্ৰথম পদ l মানে শেষৰ পদ ইয়াতে শেষৰ পদটো আমি গম পাইছো 39 বুলি তো ঠিক আছে তো এতিয়া তোমালোকে সূত্ৰটো বহুৱাই দিলে n ৰ জায়গাত 20/2 প্ৰথম 20টা দিছে আমাক সেইকাৰণে n মানে 20 ঠিক আছে তো a মানে আমাৰ কি a মানে প্ৰথম অযুগ্ম সংখ্যাটো 1 আৰু l মানে শেষৰ অযুগ্ম সংখ্যা কিমান 39 ঠিক আছে তো 2 দি 20 10 বাৰ যাব 39 একে কিমান 40 তো 40 পূৰণ 10 কিমান হ'ব 400 হ'ব তো অপচনটো আমাৰ কি হ'ব 400 হ'ব নিশ্চয় বুজি পাইছা তো এতিয়া 2 নম্বৰ এমসিকিউটো চাবা কি দিয়া আছে যে প্ৰথম 5টা 3 গুণিতকৰ যোগফল হ'ব তো এতিয়া তোমালোকে নিশ্চয় গম পোৱা গুণিতক মানে কি যে আমি 3 ৰে আমি মানে পূৰণ কৰি যাব লাগে ঠিক আছে তো প্ৰথম 3 গুণিতক কেইটা কি কি প্ৰথমটো হ'ব 3 1 গুণ 3 তাৰ পিছত 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 এইকেইটা হৈছে প্ৰথম 3 গুণিতকৰ যোগ মানে তো এতিয়া চাবা যে তোমালোকক কি দিয়া আছে যে প্ৰথম 5টা 3 গুণিতকৰ যোগফল হ'ব 45 55 65 75 ঠিক আছে তো এতিয়া চাবা যে 3 গুণিতক মানে কি প্ৰথমটো 3 হ'ব তাৰ পিছত 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 এটা 3 গুণিতক হ'ব ঠিক আছে এতিয়া কথাটো হ'ল যে এটো যদিও সমান্তৰাল প্ৰগতিৰ অংক যদি তোমালোকক এটো অংক দিয়ে তোমালোকে এনে যোগ কৰিলে পাই যাবা ঠিক আছে তো এনে যোগ কৰিলে আমি মুখে মুখে কৰিলে হৈ যায় 3 6 9 9 9 18 18 বাই 30 30 40 45 ধুনিয়াকৈ আহি যায় ঠিক আছে কিন্তু যদি সমান্তৰাল মানে অংকটো কিন্তু সমান্তৰাল প্ৰগতিৰ অংক কিন্তু তোমালোকে ডাইৰেক্ট এনে যদি কম সংখ্যা দিয়ে তেতিয়া এনেকৈ কৰি দিবা আৰু যদি সমান্তৰাল প্ৰগতিৰ নিয়ম মতে কৰিব খোজা তেতিয়া কি হ'ব sn মানে কি মানে s5 মানে কি হ'ব n/2 5/2 পাঁচটা পদ আছে হেগৰে 5/2 তাৰ পিছত a প্লাস প্ৰথম পদ শেষৰ পদটো আমি গম পাইছো 15 ঠিক আছে তো এটো 5/2 ইনটু 15/3 কিমান 18 তো 2 দি 18 9 বাৰ যাব 9 5 গুণ 45 এনেকৈ কৰিব পাৰো আৰু সহজ এনেকৈ যদি যোগকেটা যদি তোমালোক মুখে মুখে কৰিব পাৰা তো তেতিয়া পটকে বহুৱাই দিব পাৰা ঠিক আছে তো আজি ভিডিওটো ইয়াতে সামৰিছো নিশ্চয় তোমালোকে ভিডিওটো চাই ভাল পাইছা তো ভিডিওটো যদি চাই ভাল পাইছা ভিডিওটো লাইক কৰিবা কমেন্ট কৰিবা আৰু যদি নতুনকৈ কোনোবাই চাইছা চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা ঠিক আছে ধন্যবাদ